অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈ থকাৰ সমান্তৰালভাৱে পূৰ্বৰ পৰম্পৰা অনুসৰি শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগি অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে। অতি পুৰণা ঐতিহ্যমণ্ডিত কমাৰগাঁও সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত এইবাৰো জাক জমকতাহীনভাৱে পুৰাতন ৰীতি নীতিৰে শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগি উদযাপন কৰা হয়। উল্লেখযোগ্য যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে শ্ৰী শ্ৰী অষ্টমী পূজাৰ নিশা উক্ত পূজা সমিতিৰ উদ্যোগত স্থানীয় বাচক বনীয়া শিল্পীৰ দ্বাৰা এখনি মহাপুৰুষীয়া মাতৃভাষাৰ নাট হনুমানৰ ভক্তি পৰীক্ষা শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিজ্ঞা পূৰণ পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে অসম ৰত্ন জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাওনাভাগী শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে। সেই সময়খিনিতে খুব নভবা নিচিন্তাকৈ আমাৰ মাজলৈ সেই দুখৰ বাৰ্তাটো কঢ়িয়াই আনিলে। যিটো কথা আমি মানি ল'ব পৰা নাই, আমি সময় পাৰ হৈছে যদিও কথাবিলাকতে আমি সকলো নিমগ্ন হৈ আছোঁ। সকলোৰে মনত যিখিনি অনুভৱ আহে হ'ব। গতিকে এই সময়খিনিত থিয় হৈ এটা কথাই অনুৰোধ জনাম, যাতে যি তেখেতৰ মৃত্যু, সেই মৃত্যুৰ যি ৰহস্য উদ্ঘাটন হ'ব লাগে, দুখীয়ে শাস্তি পাব লাগে, আৰু যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়াত আমি শুনি আছোঁ সেইখিনিও তদন্ত হ'ব লাগিব। আৰু এই পবিত্ৰ স্থানৰ পৰা পুনৰ মনত সকলোৱে হৃদয়ত আমাৰ জাপ স্থাপন কৰি ৰাখিছোঁ। আমি যদি কথা পাতোঁ, আমি যদি আলোচনা কৰোঁ, গুৰুজনাৰ পাছতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন দা, তাৰ পাছতে আমি জুবিন গাৰ্গ। গতিকে এই সময়খিনিত জাতিটোৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান, তাৰ মাজতো কিন্তু আমি সুপৰিকল্পিতভাৱে আমাৰ নতুন প্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতিৰ লগত একাত্ম কৰি সম্পৃক্ত কৰি আমি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব। মই এই কথা জানো যে এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত নতুন প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ থাকে, সেই কথা মই শুনি থাকোঁ। গতিকে আশা কৰিম যাতে আগন্তুক সময়বিলাকতো এনেধৰণৰ চিন্তাৰ চৰ্চাৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।